সিংকল কি কবা যেহেতু দিনটো তোমাক ডিব্ৰুগড় আৰক্ষী আবদ্ধ কৰি ৰাখিছিলে নহয় আবদ্ধ কৰিব লাগিছিলে বেলেগক আবদ্ধ কৰিছে বেলেগ এই উত্তৰ কি কবা মই দেখুৱাইছো এয়া শৃংখল চলিয়াক আহি নিজৰ ঘৰ হৈ উপস্থিত হৈছে মই দেখুৱাইছো যুঁজ চলি যাব যুদ্ধ চলি যাব কোনো বহিৰাগত মানুহ কোনো বাংলাদেশী দপদপনিত এতিয়াৰ পৰা খিলঞ্জীয়া মানুহে মাৰ খাই বহি নাথাকে আৰু দুলীয়াজানবাসীক ধন্যবাদ দিছো দুলীয়াজান স্তব্ধ হৈ গ'ল হাজাৰ হাজাৰ পুলিচ নমাই দুলীয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে এইটো লাচিত এটা বৃহৎ জয় দুলীয়াজানবাসী আজিলৈকে এনেকুৱা আৰক্ষী অধীক্ষক দেখিছে যি মুখ্যমন্ত্ৰীক মিছা কথা কয় এইজন আৰক্ষী অধীক্ষকক নিলম্বন কৰিব লাগে মুখ্যমন্ত্ৰীক মিছা কথা কৈছে আমাক বাদ দিয়ক মুখ্যমন্ত্ৰীক মিছা কথা কয় বাৰম্বাৰ মুখ্যমন্ত্ৰীক 2-3বাৰ মিছা কথা কৈছে নিয়ম মতে মুখ্যমন্ত্ৰীয়ে তেওঁক নিজে ইমান দিনে ৰিজাৰ্ভ ক্লোজ কৰিব লাগিছিলে আৰক্ষী অধীক্ষক যদি ফাঁকি কথা কয় তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি আৰু ফাঁকি কৈছে আমাক ক'লেও বেলেগ কথা মুখ্যমন্ত্ৰীকে ফাঁকি মাৰিছে সেইটোৱে ডাঙৰ কথা হৈছে সিংকল কি কবা যেহেতু দিনটো তোমাক ডিব্ৰুগড় আৰক্ষী আবদ্ধ কৰি ৰাখিছিলে নহয় আবদ্ধ কৰিব লাগিছিলে বেলেগক আবদ্ধ কৰিছে বেলেগ এই উত্তৰ কি কবা মই দেখুৱাইছো এয়া শৃংখল চলিয়াক আহি নিজৰ ঘৰ হৈ উপস্থিত হৈছে মই দেখুৱাইছো যুঁজ চলি যাব যুদ্ধ চলি যাব কোনো বহিৰাগত মানুহ কোনো বাংলাদেশী দপদপনিত এতিয়াৰ পৰা খিলঞ্জীয়া মানুহে মাৰ খাই বহি নাথাকে আৰু দুলীয়াজানবাসীক ধন্যবাদ দিছো দুলীয়াজান স্তব্ধ হৈ গ'ল হাজাৰ হাজাৰ পুলিচ নমাই দুলীয়াজানৰ এখন দোকান খোলাব নোৱাৰিলে এইটো লাচিত এটা বৃহৎ জয় দুলীয়াজানবাসী আজিলৈকে এনেকুৱা আৰক্ষী অধীক্ষক দেখিছে যি মুখ্যমন্ত্ৰীক মিছা কথা কয় এইজন আৰক্ষী অধীক্ষকক নিলম্বন কৰিব লাগে মুখ্যমন্ত্ৰীক মিছা কথা কৈছে আমাক বাদ দিয়ক মুখ্যমন্ত্ৰীক মিছা কথা কয় বাৰম্বাৰ মুখ্যমন্ত্ৰীক 2-3বাৰ মিছা কথা কৈছে নিয়ম মতে মুখ্যমন্ত্ৰীয়ে তেওঁক নিজে ইমান দিনে ৰিজাৰ্ভ ক্লোজ কৰিব লাগিছিলে আৰক্ষী অধীক্ষক যদি ফাঁকি কথা কয় তাতকৈ দুৰ্ভাগ্যজনক কথা কিবা থাকিব পাৰে নেকি আৰু ফাঁকি কৈছে আমাক ক'লেও বেলেগ কথা মুখ্যমন্ত্ৰীকে ফাঁকি মাৰিছে সেইটোৱে ডাঙৰ কথা হৈছে